যেতিয়া বেয়া সময় আহে মানুহৰ সবফালেদি আহে। কেমেৰাটো একদম পানীত ভিজি পুৰা ডেমেজ হৈ গ'ল। তো আপোনালোকক দেখাই আছোঁ, চাইছে গাইজ কেমেৰাটোৰ কি অৱস্থা হৈছে। হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই। থাম্বনেইল চাই আপোনালোকে অলপ চলপ গমেই পাইছে গাইছ। কি ক'ম, যেতিয়া বেয়া সময় আহে মানুহৰ সবফালেদি আহে। কেইদিন আগতে আপোনালোকে চালে যে মোৰ ভাগিনাৰ অপাৰেশ্যন হ'ল, আৰু এতিয়া কেমেৰাটোও গাইছ বেয়া হ'ল। কেমেৰাটো কেনেকৈ বাৰু বেয়া হ'ল আপোনালোকক দেখুৱাই আছোঁ। মোৰ লগত আছে প্ৰীতম। মোক ফোন কৰিলোঁ যে ভাই অলপ মোক ভিডিঅ'টো শ্বুট কৰি দে, কাৰণ কেতিয়া আৰু ভিডিঅ' আহে নেক্সট টাইম গম নাপাওঁ। আচলতে ঘটনাটো কি হৈছিল তো আপোনালোকে কেতিয়া জনাই আছোঁ। লাষ্ট ভিডিঅ'টো আপোনালোকে চালে, ৱেষ্ট বেংগল গ'লোঁ, কোচবিহাৰ। তো ৱেষ্ট বেংগলৰ পৰা ঘৰত আহিলোঁ। ৰাতি কি হ'ল, এৰাটো মানে জিন্সৰ পেণ্টৰ পকেটতো থৈ দিছিলোঁ, মানে ওলোৱা নাই। মই ভাবিছোঁ যে ৰাতিপুৱা ওলাম, টোটোৱালা পাৰ্ট 2 ভিডিঅ'টো বনাম আপোনালোকক, যিহেতু মই লাষ্ট ভিডিঅ'ত কৈছোঁৱে মই টোটোৱালা পাৰ্ট 2 বনাম আপোনালোকৰ কাৰণে। বাইদেৱে কি কৰিলে, পেণ্টটো লৈ কেনে ডাইৰেক্ট ধুই দিলে। পকেট চেক কৰি নাচালে যে তাৰ ভিতৰত কেমেৰা আছে। মই টোপনিৰ পৰা উঠিলোঁ, উঠি কেনে কেমেৰাটো বিচাৰি চালোঁ, কেমেৰাটো পোৱা নাই। মই বাইদেউক ক'লোঁ কেমেৰাটো ক'ত, কয় মইতো গম নাপাওঁ। যেতিয়া মই পেনখন চালোঁ, ধুই শুকাই ৰাখছে, তাৰ ভিতৰত আছিল কেমেৰাটো। কেমেৰাটো একদম পানীত ভিজি পুৰা ডেমেজ হৈ গ'ল। তো আপোনালোকক দেখাই আছোঁ, চাইছে গাইছ কেমেৰাটোৰ কি অৱস্থা হৈছে। এয়া চাওক, একদম খুলি চুলি অৱস্থা পুৰা বেয়া, মানে অনে নহয় শেষ আৰু বৰবাদ একদম। মানে কি ক'ম গাইছ, এইটোৱে একমাত্ৰ মোৰ জৰিয়া আছিল গাইজ ভিডিঅ' বনোৱাৰ। যেতিয়া মোৰ 300 ছাবস্ক্ৰাইবাৰ আছিল তেতিয়া মই কেমেৰাটো বাই কৰিছোঁ। আজি প্ৰায় 46 মান ছাবস্ক্ৰাইবাৰ হ'ল মোৰ চেনেলটোত। তো এই কেমেৰাটোৱে গাইজ ড্ৰিম কেমেৰা আছিল বাৰু। এইটো দি মই ইমান দিন কষ্ট কৰিলোঁ, ভিডিঅ' বনালোঁ, আপোনালোকৰ ইমান মৰম পালোঁ মই এই কেমেৰাটোৰ দ্বাৰাই আছিল গাইজ। কিন্তু আজি এই কেমেৰাটোৱে গাইজ বেয়া হৈ গ'ল। মানে এটা বস্তু ইয়াৰ পৰা গম পালোঁ গাইজ, যেতিয়া আপোনাৰ লাইফত বেয়া সময় আহিব গাইজ, একফালে না একফালে বেয়া হৈ থাকিব। মানে এনেকুৱা হৈছে মোৰ লগত। কেইদিন আগতে গাইজ ভাগিনাৰ অপাৰেশ্যনো হ'ল, তো আপোনালোকে চালে। তেতিয়াও এটা বহুত ডাঙৰ এটা চিটুৱেশ্যন মানে মই হেণ্ডেল কৰিব লগা হ'ল মোৰ। তো এতিয়া আকৌ কেমেৰাটোও বেয়া হ'ল গাইজ। আৰু এতিয়া আপোনালোকে গমেই পায়, যিহেতু ইমান এটা কেপেবিলিটি নাই এটা যে আইফোন ল'ম বা এটা নিউ কেমেৰা এটা কিনিম। আৰু এই সময়টোত বেয়া হ'ল গাইজ। কেইদিন পিছত গাইজ দুৰ্গা পূজা, তো দুৰ্গা পূজাটো আহি আছে। আৰু মানে কি ক'ম, কাপোৰ চাপোৰো ল'ব লাগে, আৰু এইফালে কেমেৰাটোও বেয়া হ'ল। আৰু মোবাইলটোৰো আপোনালোকৰ কণ্ডিশ্যনবোৰ চাব পাৰিছে। তথাপি গাইছ এই মোবাইলটো দি কাম চলাই আছিলোঁ, কেমেৰাটোৰ দ্বাৰাতে মই ভিডিঅ' চিডিঅ' বনাইছিলোঁ। তো নেক্সট টাইম আৰু কেতিয়া নতুন ভিডিঅ' আহে একচুৱেলি আপোনালোকক ক'ব পৰা নাই। তো বহুত সোনকালে গাইছ কিবা এটা ল'ব লাগিব, কাৰণ আপোনালোকক ব্লগটো দি থাকিব লাগিব। তো এইবাৰ ভাবি আছোঁ কি বা লওঁ, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মোবাইল ল'লে ভাল হ'ব না কেমেৰা ল'লে ভাল হ'ব। কিন্তু এইবাৰ গাইছ কেমেৰা আৰু নলওঁ, কাৰণ কেমেৰা যদি লওঁ গোপ্ৰ, তেনেহ'লে কি হ'ব, আকৌ মোবাইলত মেমৰি কাৰ্ড সোমাই এডিট কৰিব লাগিব। কিন্তু গাইছ এটা কথা, হাৰ মানা নাই, ষ্ট্ৰাগল কৰি আছোঁ। আপোনালোকে মৰম দি যাব। আজি বেয়া সময় যদি চলি আছে মোৰ, কালি নিশ্চয় ভাল সময় আহিব। তো বেটাৰ টাইম ৱেলকাম। এটা কথাই ক'ব খোজোঁ আপোনালোকক, লাইফত যদি আপোনালোকৰ সদায় ভাল হৈ থাকে, বেয়াটো যদি আপোনালোকৰ লগত নহয়, তেতিয়ালৈকে আপোনালোকে এক্সপিৰিয়েঞ্চ নাপাব। এতিয়া মোৰ বেয়া সময় চলি আছে, মই হাৰ মানা নাই গাইছ, হেণ্ডেল কৰি আছোঁ বেয়া সময়খিনি গাইছ মই হেণ্ডেল কৰি আছোঁ। জানো ভাল সময় আহিব বহুত সোনকালে। চাওঁ এতিয়া কি হয়, আপোনালোকে মৰম আশীৰ্বাদ আৰু ভাল পোৱাটো সদায় দি যাব। আৰু কেমেৰাখন যেতিয়া গাইছ মোৰ বেয়া হৈছিল, তেতিয়া মই এখন দোকানতে লোকেল এখন শ্বপতে লৈ গৈছিলোঁ। শ্বপনাৰে কেমেৰাটো খুলিল। মই ক'লোঁ যে মই নিজে ৰিক্স, খুলি চাহ ভিতৰত। তেখেতে খুলি ৱাছ কৰি দিল। ৱাছ কৰাৰ পিছত কি হ'ল, কেমেৰাটো অন হ'ল। হোৱাৰ পিছতো গাইছ কি হ'ল, মানে ব্ৰাইটনেছটো কমি গ'ল। ব্ৰাইটনেছটো কমাতে গাইছ, ব্ৰাইটনেছ কমিলে আৰু কেনেকৈ ইউজ কৰিম কেমেৰাটো, এনেকুৱাই। তাৰ নেক্সট দিনাখন আকৌ দোকানত লৈ গ'লোঁ। তাৰপিছত যেতিয়া খুলিল নেক্সট টাইম, কেমেৰাটোৱে পূৰা বেয়া হৈ গ'ল। এনেকুৱা টাইপৰ হ'ল চিটুৱেশ্যনটো। এইটো ক্লিপ আছে, এয়া মই লগাই দিছোঁ, আপোনালোকে চাই লওক। আৰু এই দাদা মানে চিনাকি, মোবাইল চোবাইল ৰিপেয়াৰিং কৰে। তো দাদাৰ ওচৰতে লৈ আহিলোঁ কেমেৰাটো। তো দাদাক ক'লোঁ যে অলপ খুলি ভিতৰত পানী আছে ৱাছ কৰি দে। আৰু ৰিস্কটো মই নিজে লৈছোঁ, কাৰণ এই দাদা এতিয়ালৈকে কোনো কেমেৰাৰ কাম কৰা নাই। দাদা এনে মোবাইল চোবাইলে ভাল কৰে, মোবাইল ৰিপেয়াৰিঙে হয়। তো মই ক'লোঁ যে অলপ খুলি চা, যদি অলপ ভাল কৰিব পাৰা। তো মোৰ লগত আৰু উপায়ো নাছিল, আৰু যিহেতু গোপ্ৰ ছাৰ্ভিচ চেণ্টাৰ আমাৰ ইয়াতে নাই,
তো দাদাই তথাপি বহুত কষ্ট কৰাৰ ফলত কেমেৰাটো ফাইনেলি অপেন হৈ গ'লে The next day. তো আজি হ'ল ডে 2 মানে নেক্সট ডে। তো কালি কি হ'ল যেতিয়া দাদাই কেমেৰাটো খুলি ৱাছ কৰি দিলে, তাৰপিছত লাইটটো বাৰু জ্বলিল, কিন্তু ব্ৰাইটনেছটো বহুতে বেছি কম আছিল। তো দাদা ক'লোঁ যে আকৌ এবাৰ খুলি চা। তো আজি আকৌ খুলি আছে, এতিয়া চাওঁ ভাল হয় না নাই, ব্ৰাইটনেছটো আহে না নাই। তো এতিয়া দাদাই একদম চাব পাৰিছে, পূৰা একদম ধুনীয়াকৈ খুলি লৈছে। আৰু একচুৱেলি গাইজ গোপ্ৰ' ছাৰ্ভিচ চেণ্টাৰ বেংগালোৰতে আছে, আৰু আচল ছাৰ্ভিচ চেণ্টাৰটো মই জনামতে গাইজ আমাৰ ইণ্ডিয়াত নাই, চাগে ইউকেত আছে না ছিংগাপুৰতে আছে, মই ভালকৈ নাজানো। আপোনালোকে যদি গম পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদিও গাইজ ইণ্ডিয়াৰ বাহিৰত থাকে ছাৰ্ভিচ চেণ্টাৰ, তো গোপ্ৰ'টো গাইজ পঠোৱা ইম্পচিবল মোৰ দ্বাৰা। আৰু 3 বছৰে হ'ল কেমেৰাটো যিহেতু গাইজ চলি আছিল, এতিয়া বেয়া হ'ল। তো এতিয়া আৰু উপায় নাই গাইজ, বেংগালোৰ যোৱা বা পঠোৱা কিমান না কিমান টকা লাগে গাইজ। এইখিনি দি এটা ভালে এতিয়া ডাউন পে'মেণ্টত আইফোনে পাই যাম। তো দিয়ক, যিটো আছিল কপালত হৈ গ'ল। এতিয়া আপোনালোকৰ মাজত কেইদিন আহিব নোৱাৰিম, আপোনালোকে পাহৰি নাযাব। নিশ্চয় আকৌ কাম বেক কৰিম, কাৰণ মই যদি 1.5 মাহ গাইজ ইউটিউবত কাম বেক কৰা নাছিলোঁ, আপোনালোকে ইমান মৰম দিছে, ইমান ছাপোৰ্ট কৰিছে, তাৰ কাৰণে আকৌ কাম বেক কৰিছোঁ। আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যিখিনি আপডেট দিব লগা আছিল আপোনালোকক আপডেটখিনি দি দিলোঁ। তো নেক্সট টাইম যেতিয়া ভিডিঅ' আহে তেতিয়া আপোনালোকৰ লগত আকৌ লগ পাম। তো আজিৰ কাৰণে বাই বাই। আৰু আমাৰ প্ৰীতম ভাইকো বহুত বেছি ধন্যবাদ, কাৰণ এবাৰ মই ফোন কৰাৰ লগে লগে ঘৰত ঘুমাই আছিল বাৰু, ঘুমাই আছিলোঁ, কিন্তু আহিলে আকাশ ভাই তোৰ শ্বুটটো কৰি দিওঁ, এইটো ইম্পৰ্টেণ্ট, আপডেটটো দি দে বন্ধুৰ ভিতৰত এইটোৱেতো ন, এইটো আপডেটটো দি দে পাব্লিকক, কাৰণ কেতিয়া আকৌ ফোন ল'বি, কেতিয়া আৰু ভিডিঅ' বনাবি। তো আপোনালোকেও এতিয়া যদি মই আপডেটটো দিব নোৱাৰিলোহেঁতেন, তেতিয়াহ'লে আপোনালোকে চাগে আপডেটটো নাপালেহেঁতেন। তো বৰ্তমান এডিট কৰি দিব এই ভিডিঅ'টো গাইজ। তো বহুত বেছি ধন্যবাদ ভাই, ভালকৈ কৰবি আৰু ফোন লোৱাৰ পিছত আইফোন লোৱা ভাল হ'ব না গোপ্ৰ' লোৱা ভাল হ'ব, আপোনালোকে এইটো প্লিজ কমেণ্ট বক্সত গৈ মেনশ্যন কৰি জনাব মোক। আৰু আপোনালোকে ভাবিব পাৰে মই হাঁহি কথা পাতি আছোঁ, যিমানে টেনশ্যন আছে, ডিপ্ৰেশ্যন আছে, কিন্তু গাইজ মই ছেড হৈ থাকিব নোৱাৰোঁ, সদায় হাঁহি থাকোঁ। মানে এটা ডাইলগ আছে না, হাঁহিবলৈ থকা শিকি ল'লোঁ, মানুহে ভাবে যে মোৰ কষ্টই নহয়, কিন্তু এনেকুৱা নহয় গাইজ। ভিডিঅ' বনাওঁ, আপোনালোকৰ ওচৰত যদি হাঁহি ধেমালিৰে কথা নকওঁ, আপোনালোকে মোৰ ভিডিঅ'ই নাচাব, ইণ্টাৰেষ্টে নাপাব। সেইকাৰণে কষ্টটো আছে মনৰ ভিতৰত, কিন্তু হাঁহি থাকিব লাগে, এইটোৱে আৰু না ভাই, হাঁহি থাকিব লাগে। এইটোৱে